নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ আহি অসমবাসী ৰাইজৰ বাবে কেইবাটাও বৃহৎ মন্তব্য কৰিলে। লগতে অৰুণোদয় আঁচনি 3.0ক লৈ নতুন এটা আপডেট। অৰ্থাৎ হাতত মাত্ৰ দুদিন আছে, দুদিন পিছতে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তাৰ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ আহি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। নতুন কেইবাটাও আপডেট দিছে অৰুণোদয় আঁচনি 3.0ক লৈ। পোনপ্ৰথমে আপডেটটো এবাৰ চাই লওক। প্ৰধানমন্ত্ৰী অসম ভ্ৰমণে আনিলে ভাল খবৰ। হাতত মাত্ৰ দুদিন, লাখ লাখ মহিলালৈ পূজাৰ উপহাৰ। অৰ্থাৎ পূজাৰ উপহাৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমবাসীলৈ প্ৰধানমন্ত্ৰী লৈ আহিছে কেইবাটাও ডাঙৰ টোপোলা। অৰ্থাৎ কি কি টোপোলা আছে আগলৈ চাওক। 40 লাখ মহিলালৈ ভাল খবৰ আনিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে একেদিনাই 40 লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন 1250 টকাকৈ। 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি 3.0। লগতে 40 লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা বুলি ঘোষণা কৰিছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজ্যত মুকলি হ'ব এই আঁচনি। লগতে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0। অৰুণোদয় আঁচনিৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব নতুনকৈ পৰ্টেল। লগতে মহিলাসকলে সকলো অভাৱ অভিযোগ এতিয়াৰে পৰা দিব পাৰিব অনলাইনৰ জৰিয়তে পৰ্টেলত গৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয় আঁচনি 3.0ক লৈ। আজি অসমত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো দিন। অসমবাসীলৈ উপহাৰ সম্ভাৱনাৰ টোপোলা কি কি আছে টোপোলাত, অৰ্থাৎ কি কি নতুনকৈ আপডেট দিছে আগলৈ চাই লওক। অসমবাসীলৈ 7টা ডাঙৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ। অৰ্থাৎ ৰাজ্যবাসীৰ বাবে সুখবৰ। অসমবাসীৰ বাবে প্ৰধানমন্ত্ৰীৰ টোপোলাত কি কি আছে, অৰ্থাৎ কি কি টোপোলাত আছে বুলি আগলৈ চাওক। প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা লাখ লাখ হিতাধিকাৰীসকলৰ বাবে মুকলি হ'ব অৰুণোদয় আঁচনি 3.0। লগতে মঙলদৈত 18,000 কোটি টকাৰ প্ৰকল্প আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নুমলীগড়ত উদ্ভাৱন কৰিব নৱনিৰ্মিত জৈৱ ইথানল প্ৰকল্প। 4,200 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব এই প্ৰকল্পটো বুলি ঘোষণা কৰিছে। লগতে 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে নাৰেঙী কুৰুৱা দলঙৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। খানাপাৰাত প্ৰধানমন্ত্ৰী মুকলি কৰিলে ডক্টৰ ভূপেন হাজৰিকীয়া 100 টকীয়া মুদ্ৰা। গতিকে বন্ধুসকল, ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 17 ছেপ্টেম্বৰ, হাতত মাত্ৰ দুদিন আছে। অৰ্থাৎ ৰাতিপুৱা 10 বজাৰ লগে লগে লাখ লাখ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ডিবিডি যোগে লাভ কৰিব 1250 টকাকৈ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0। অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনা ৰাতিপুৱা 10 বজাৰ লগে লগে এই টকাসমূহ ডিবিডি যোগে প্ৰেৰণ কৰিব অসম চৰকাৰে। গতিকে বন্ধুসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0ক লৈ গ'লে বৃহৎ ঘোষণা। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমবাসী ৰাইজৰ বাবে কেইবাটাও বৃহৎ মন্তব্য কৰিলে। অৰ্থাৎ অসমলৈ আহি কেইবাটাও নতুনকৈ প্ৰকল্প আধাৰশিলা কৰিলে। লগতে গুৱাহাটী ৰিং ৰোড হ'ব বুলি ঘোষণা কৰিলে, আধাৰশিলা কৰিলে তাৰ বাবে। আৰু ভূপেন হাজৰিকীয়াৰ 100 টকীয়া মুদ্ৰা খানাপাৰাত গৈ শুভ উদ্ভাৱন কৰিলে। গতিকে ৰাজ্যবাসীৰ বাবে কেইবাটাও বৃহৎ মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ডাঙৰ আপডেট। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটটো চাই সকলোৱে 17 তাৰিখে টকাটো লাভ কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।